নমস্কাৰ বন্ধু বান্ধৱীসকল, জেএছ ইন এছএমএছলৈ স্বাগতম। আজি আমি ভিডিঅ'টোত আলোচনা কৰিম সপ্তম অনুসূচীৰ বিষয়ে। আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ সপ্তম অনুসূচীৰ বিষয়ে, 7th Schedule of Indian Constitution। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতৰ সংবিধানত মুঠ 12টা অনুসূচী আছে। যদি কোৱা হয় ভাৰতৰ সংবিধানত মুঠ কেইটা অনুসূচী আছে, মুঠ 12টা অনুসূচী আছে, 12 শিডিউল। ভাৰতৰ সংবিধানত মুঠ 12টা অনুসূচী আছে। আৰু আজি আমি ভিডিঅ'টোত আলোচনা কৰিম কোনটো অনুসূচীৰ বিষয়ে, সপ্তম অনুসূচীৰ বিষয়ে। আৰু এই অনুসূচীটো বহুত ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ পৰা যিকোনো পৰীক্ষাত কুৱেশ্যন অহাটো দেখা যায়। সেইকাৰণে আজি আমি এই অনুসূচীটোৰ বিষয়ে আলোচনা কৰিম। এই সপ্তম অনুসূচীটো কিহৰ বিষয়ে আলোচনা কৰিছে? এই সপ্তম অনুসূচীটো কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত যিটো ক্ষমতাৰ বিভাজন কৰিছে সেইটোৰ বিষয়ে এই সপ্তম অনুসূচীত কি কৰা আছে, উল্লেখ কৰা আছে। এতিয়া যদি কোৱা হয় যে ভাৰতৰ সংবিধানত মুঠ কেইটা অনুসূচী আছে, 12টা। আৰু কোনটো অনুসূচীত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতা বিভাজনৰ কথা কোৱা হৈছে, সেইটো হ'ল সপ্তম অনুসূচী। বা এনেকৈ ক'ব পাৰে যে সপ্তম অনুসূচী কিহৰ বিষয়ে কৈছে, যে ক্ষমতাৰ বিভাজনৰ বিষয়ে কৈছে। কাৰ কাৰ মাজত? কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত। আৰু এই সপ্তম অনুসূচীয়ে যিটো কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ যিটো বা পাৱাৰৰ যিটো বিভাজন কৰিছে, সেই ক্ষমতাৰ বিভাজন 3টা লিষ্ট বা 3টা সূচীৰ জৰিয়তে বিভাজন কৰিছে। এতিয়া যদি কোৱা হয় সপ্তম অনুসূচীত কেইটা সূচীৰ বিষয়ে কৈছে, 3টা সূচীৰ বিষয়ে কৈছে। 3টা লিষ্ট, 3টা সূচীৰ বিষয়ে কৈছে। আৰু এই 3টা সূচীৰ জৰিয়তে কি কৰা হৈছে, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাটো বিভাজন কৰা হৈছে। এতিয়া আমি কি শিকিলোঁ, যে ভাৰতৰ সংবিধানত মুঠ কেইটা অনুসূচী আছে, 12টা অনুসূচী আছে। আৰু ইয়াৰ সপ্তম অনুসূচীটো কিহৰ বিষয়ে কৈছে, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত যিটো ক্ষমতাৰ যিটো বিভাজন, যিটো ভাগ বতৰা, সেইটোৰ বিষয়ে কৈছে। ডিভিজন অফ পাৱাৰ বিটুইন ষ্টেট গভৰ্ণমেণ্ট এণ্ড চেণ্ট্ৰেল গভৰ্ণমেণ্ট। আৰু ইয়াতে কেইটা লিষ্ট বা কেইটা সূচীৰ জৰিয়তে বিভাজন কৰিছে ক্ষমতাটো, 3টা সূচীৰ জৰিয়তে। এতিয়া সেই সূচীবোৰ কি কি? ইউনিয়ন লিষ্ট, কেন্দ্ৰীয় সূচী, ষ্টেট লিষ্ট, ৰাজ্যিক সূচী, কনকাৰেণ্ট লিষ্ট, সমৱৰ্তী সূচী। তেনেহ'লে সেই সূচীবোৰ কি কি আছিল? ইউনিয়ন লিষ্ট, কেন্দ্ৰীয় সূচী, ষ্টেট লিষ্ট, ৰাজ্যিক সূচী আৰু কনকাৰেণ্ট লিষ্ট, সমৱৰ্তী সূচী। এই 3টা সূচীৰ জৰিয়তে কি কৰা হৈছে, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাটো বিভাজন কৰা হৈছে। এতিয়া আমি সূচীবোৰৰ বিষয়ে আলোচনা কৰোঁ আহক। আৰু ইয়াৰ প্ৰথমটো সূচী হৈছে ইউনিয়ন লিষ্ট, কেন্দ্ৰীয় সূচী। এতিয়া এই কেন্দ্ৰীয় সূচীটোত আচলতে 97খন কি আছিল, ছাবজেক্ট আছিল। মুঠ ছাবজেক্ট আছিল 97 আচলতে। কিন্তু বৰ্তমান ইয়াত কিমান ছাবজেক্ট আছে? ইয়াত বৰ্তমান 100টা ছাবজেক্ট আছে, 100 ছাবজেক্ট আছে। এতিয়া ইয়াত কুৱেশ্যন এনেকৈ আহিব পাৰে যে যিটো কেন্দ্ৰীয় সূচী সেইটো আচলতে অৰিজিনেলি কিমানটা ছাবজেক্ট আছে, কিমানটা বিষয় আছে তাতে? তাতে 97 বিষয় আছে। যদি কয় বৰ্তমান কিমান আছে, বৰ্তমান 100টা বিষয় আছে। এতিয়া আপোনালোকে কুৱেশ্যনটো চাই এনচাৰটো কৰিব। যদি সোধে আচলতে কিমানটা আছিল, তেতিয়া হ'ব 97। আৰু বৰ্তমান কেইটা বিষয় আছে বা ছাবজেক্ট আছে? 100টা ছাবজেক্ট আছে। আৰু এই যিটো কেন্দ্ৰীয় সূচী, এই কেন্দ্ৰীয় সূচীত যি 100টা ছাবজেক্ট আছে, এই 100টাৰ ওপৰত মাত্ৰ কেন্দ্ৰীয় চৰকাৰেহে কি কৰিব পাৰে, আইন প্ৰণয়ন কৰিব পাৰে। এই যিটো কেন্দ্ৰীয় সূচী বা যিটো ইউনিয়ন লিষ্ট, ইয়াৰ ভিতৰত যি 100টা ছাবজেক্ট আছে, এই ছাবজেক্টৰ ওপৰত মাত্ৰ যিটো কেন্দ্ৰীয় চৰকাৰ, যিটো সংসদ পাৰ্লিয়ামেণ্ট, সেইটোৱে মাত্ৰ কি কৰিব পাৰে, আইন প্ৰণয়ন কৰিব পাৰে। ইয়াত ৰাজ্য চৰকাৰ বা ষ্টেট গভৰ্ণমেণ্টে আইন প্ৰণয়ন কৰিব নোৱাৰে। এতিয়া যদি কোৱা হয় যে ইউনিয়ন লিষ্ট বা কেন্দ্ৰীয় সূচীত কেইটা বিষয় আছে, বৰ্তমান 100টা বিষয় আছে। আগতে কিমান আছিল বা আচলতে কিমান আছিল, 97। আৰু এই বিষয়বোৰৰ ওপৰত কোনটো চৰকাৰে আইন প্ৰণয়ন কৰে, সেইটো হ'ল কেন্দ্ৰীয় চৰকাৰে। যিটো ইউনিয়ন লিষ্ট বা কেন্দ্ৰীয় সূচী, এইটোৰ ওপৰত মাত্ৰ কেন্দ্ৰীয় চৰকাৰেহে আইন প্ৰণয়ন কৰিব পাৰে। ৰাজ্যিক চৰকাৰে বা ৰাজ্য চৰকাৰে
আইন প্ৰণয়ন কৰিব নোৱাৰে। আপোনালোক বুজি পাইছেনে যে ইয়াতে কোৱা হৈছে কি যে যিটো ইউনিয়ন লিষ্ট, এই ইউনিয়ন লিষ্টৰ ওপৰত মাত্ৰ কেন্দ্ৰীয় চৰকাৰেহে আইন প্ৰণয়ন কৰিব পাৰে, ৰাজ্যিক চৰকাৰে আইন প্ৰণয়ন কৰিব নোৱাৰে। বা যিটো ষ্টেট গভৰ্ণমেণ্ট থাকে সেই ষ্টেট গভৰ্ণমেণ্টে কি কৰিব নোৱাৰে, কেন্দ্ৰীয় সূচী বা ইউনিয়ন লিষ্টৰ যিবিলাক বিষয় সেইবোৰৰ ওপৰত কি কৰিব নোৱাৰে, আইন প্ৰণয়ন কৰিব নোৱাৰে। এতিয়া এই কেন্দ্ৰীয় সূচীত বৰ্তমান কেইটা ছাবজেক্ট আছে, 100টা। আৰু তাৰে ভিতৰত আমি ইম্পৰ্টেণ্ট কেইটা পঢ়িছোঁ। ইম্পৰ্টেণ্ট হ'ল ডিফেন্স অফ ইণ্ডিয়া, ভাৰতৰ যিটো ৰক্ষা, যিটো সুৰক্ষা, সেইটো কোনটো সূচীত আছে, সেইটো কেন্দ্ৰীয় সূচীত আছে। এনেকৈ দিব পাৰে যে ডিফেন্স অফ ইণ্ডিয়া এইটো কোনটো সূচীৰ অন্তৰ্গত, তেতিয়া কি হ'ব, কেন্দ্ৰীয় সূচী বা ইউনিয়ন লিষ্টৰ অন্তৰ্গত। বা এনেকৈ দিব পাৰে যে আমাৰ দেশত কেইধৰণৰ সেনা আছে, 3 ধৰণৰ। এটা আছে কি যে সামৰিক বাহিনী, আৰু এটা আছে কি বায়ু সেনা, আৰু এটা আছে কি জলসেনা। এই 3 ধৰণৰ সেনাৰ ওপৰত যিটো আইন প্ৰণয়ন কৰাৰ ক্ষমতা সেইটো কাৰ আছে, জাষ্ট সেইটো কেন্দ্ৰীয় চৰকাৰৰ আছে। কাৰণ এইটো কি ইউনিয়ন লিষ্ট বা কেন্দ্ৰীয় সূচীৰ অন্তৰ্গত ছাবজেক্ট হয়। তাৰপিছত হ'ল ইণ্টাৰনেশ্যনেল ৰিলেশ্যন, যিটো ফৰেইন বা যিবিলাক বেলেগ দেশৰ লগত বা বিদেশীৰ লগত কি কৰিব লাগে, সম্পৰ্ক স্থাপন কৰিব লাগে, যিটো আন্তৰ্জাতিক যিটো সম্পৰ্ক, সেইটো কি কেন্দ্ৰীয় সূচীৰ ছাবজেক্ট হয়। আৰু যিটো হাইৱে, ৰেলৱে আৰু কমিউনিকেশ্যন, যিটো যুদ্ধ আৰু শান্তি, যিটো ৱাৰ এণ্ড পিচ, আৰু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আৰু বেংকিং যিটো ছিষ্টেম, এইবিলাক গোটেই কি ইউনিয়ন লিষ্ট বা কেন্দ্ৰীয় সূচীৰ ছাবজেক্ট। তেনেহ'লে আমি ইম্পৰ্টেণ্টৰ ভিতৰত কি কি পালোঁ, যে ডিফেন্স অফ ইণ্ডিয়া এইটো কি কেন্দ্ৰীয় সূচীৰ ছাবজেক্ট, যিটো নেভেল, যিটো জলসেনা, মিলিটাৰী যিটো সামৰিক বাহিনী, আৰু যিটো এয়াৰ ফ'ৰ্চ, যিটো বায়ুসেনা, এইবিলাক কি আমাৰ কেন্দ্ৰীয় সূচীৰ অন্তৰ্গত ছাবজেক্ট। এইবিলাক যিটো বিদেশৰ লগত বা আন্তৰ্জাতিক যিটো সম্পৰ্ক বা আন্তঃৰাষ্ট্ৰীয় যিটো সম্পৰ্ক, সেইটো কেন্দ্ৰীয় সূচীৰ অন্তৰ্গত। যিটো ৰেলৱে আৰু হাইৱে আৰু যিটো কমিউনিকেশ্যন, যোগাযোগ কৰা যিটো বিষয় কমিউনিকেশ্যন, সেইটো কেন্দ্ৰীয় সূচীৰ অন্তৰ্গত। ৱাৰ এণ্ড পিচ, যুদ্ধ আৰু শান্তি ঘোষণা কৰা, এইটো কি আমাৰ কেন্দ্ৰীয় সূচীৰ অন্তৰ্গত। আৰু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, ভাৰতৰ ৰিজাৰ্ভ বেংক, এইটো কি কেন্দ্ৰীয় সূচীৰ অন্তৰ্গত। আৰু যিটো বেংকিং ছিষ্টেম, এই বেংকিং ছিষ্টেমটো ইউনিয়ন লিষ্টৰ অন্তৰ্গত। তেনেহ'লে আমি ইয়াতে কি কি পালোঁ, যে আমাৰ সপ্তম অনুসূচীত কিহৰ বিষয়ে কৈছে, সপ্তম অনুসূচীত কৈছে যে আমাৰ যিটো ক্ষমতাৰ বিভাজন, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত যিটো ক্ষমতাৰ বিভাজন, এইটোৰ বিষয়ে কোনটো অনুসূচীয়ে কৈছে, সপ্তম অনুসূচীয়ে কৈছে। আৰু তাতে কেইটা লিষ্টৰ কথা কৈছে বা কেইটা সূচীৰ কথা কৈছে, 3টা। কি কি, কেন্দ্ৰীয় সূচী, ইউনিয়ন লিষ্ট, ৰাজ্যিক সূচী, ষ্টেট লিষ্ট, সমৱৰ্তী সূচী, কনকাৰেণ্ট লিষ্ট। আৰু যিটো ইউনিয়ন লিষ্ট, এই ইউনিয়ন লিষ্টত কেইটা ছাবজেক্ট আছে বৰ্তমান, 100টা। আৰু ইয়াত অৰিজিনেলি কিমান আছিল, আচলতে কিমান আছিল, 97। আৰু এই ইউনিয়ন লিষ্ট বা কেন্দ্ৰীয় সূচীৰ ওপৰত কোনে আইন প্ৰণয়ন কৰিব পাৰে, কেন্দ্ৰীয় চৰকাৰে পাৰে। এতিয়া আমি ৰাজ্যিক সূচীৰ বিষয়ে আলোচনা কৰোঁ। এতিয়া ৰাজ্যিক সূচী বা ষ্টেট লিষ্ট, আচলতে ইয়াতে বিষয় আছিল 66 আৰু বৰ্তমান আছে 61 ছাবজেক্ট আছে। এতিয়া ক'ব পাৰে যে যিটো ৰাজ্যিক সূচী, ইয়াতে আচলতে কিমানটা ছাবজেক্ট আছিল, ইয়াতে 66 ছাবজেক্ট আছিল আগতে, আৰু বৰ্তমান কিমান আছে, 61 ছাবজেক্ট আছে। এই যেনেকৈ ইউনিয়ন লিষ্ট বা কেন্দ্ৰীয় সূচীত যিটো কেন্দ্ৰীয় চৰকাৰে কি কৰিছিল, আইন প্ৰণয়ন কৰিছিল, আৰু এই ষ্টেট লিষ্ট বা ৰাজ্যিক সূচীৰ ওপৰত বা ৰাজ্যিক সূচীৰ অন্তৰ্গত যিবিলাক বিষয়বস্তু, এই বিষয়বস্তুবিলাকৰ ওপৰত কোনে আইন প্ৰণয়ন কৰে, ৰাজ্যিক চৰকাৰে বা ষ্টেট লেজিছলেশ্যৰে বা ষ্টেট গভৰ্ণমেণ্টে। তেনেহ'লে আমি কি বুজি পালোঁ, যে ইউনিয়ন লিষ্টৰ ওপৰত ইউনিয়ন বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে কি কৰিব, কেন্দ্ৰীয় চৰকাৰে আইন প্ৰণয়ন কৰিব। আৰু ৰাজ্যিক অনুসূচীৰ ওপৰত কোনে আইন প্ৰণয়ন কৰিব, সেইটো আইন প্ৰণয়ন কৰিব ৰাজ্যিক চৰকাৰে। আৰু এই ৰাজ্যিক সূচীৰ যিবিলাক বিষয়, এই বিষয়ৰ ওপৰত যেতিয়া ৰাজ্যটোৰ কি থাকে, ব্যৱস্থাটো নৰ্মেল থাকে, আৰু সেইটো অৱস্থাতে কি কৰিব পাৰে, ষ্টেট লিষ্টৰ যিবিলাক ৰাজ্যিক সূচীৰ অন্তৰ্গত যিবিলাক ছাবজেক্ট, সেইবিলাকৰ ওপৰত ষ্টেট গভৰ্ণমেণ্টে কি কৰিব পাৰে বা ষ্টেট লেজিছলেশ্যনে কি কৰিব পাৰে, আইন প্ৰণয়ন কৰিব পাৰে। এই ষ্টেট লিষ্টৰ পৰা 5টা ছাবজেক্টক কি কৰা হৈছে, ট্ৰেন্সফাৰ কৰা হৈছে কনকাৰেণ্ট লিষ্টলৈ, সমৱৰ্তী সূচীলৈ ট্ৰেন্সফাৰ কৰা হৈছে। আৰু এইটো কোনটো এমেণ্ডমেণ্টৰ জৰিয়তে কৰিছিল, 42nd এমেণ্ডমেণ্টৰ জৰিয়তে, 42তম সংশোধনীৰ জৰিয়তে। এতিয়া যদি কোৱা হয় যে ৰাজ্যিক সূচীৰ পৰা সমৱৰ্তী সূচীলৈ 5টা বিষয় কি কৰা হৈছিল, ট্ৰেন্সফাৰ কৰা হৈছিল, স্থানান্তৰ কৰা হৈছিল, এইটো কোনটো সংশোধনীৰ জৰিয়তে কৰা হৈছিল, এইটো কোনটো সংশোধনীৰ জৰিয়তে কৰা হৈছিল,
42তম সংশোধনীৰ জৰিয়তে আৰু এই সংশোধনীটো কেতিয়া হৈছিল 1976ত হৈছিল তেনেহ'লে আমি কি পালো ইয়াতে যে ষ্টেট লিষ্টত আসলতে 66 কি আছে সাবজেক্ট আছে আৰু বৰ্তমান কিমান আছে 61 আছে আৰু এই ষ্টেট লিষ্টৰ ওপৰত আমাৰ ৰাজ্যিক চৰকাৰে কি কৰে আইন প্ৰণয়ন কৰিব পাৰে যেটো ষ্টেট লেজিসলেচাৰ থাকে হেতুৱে কি কৰে আইন প্ৰণয়ন কৰে আৰু এটো কেনেকৈ অৱস্থাত কৰিব পাৰে যেতিয়া পৰিস্থিতিটো নৰ্মেল থাকে এই নৰ্মেল থকা অৱস্থাত কি কৰিব পাৰে ষ্টেট লিষ্টৰ ওপৰত ষ্টেট গভৰ্ণমেণ্ট বা ৰাজ্যিক চৰকাৰে কি কৰিব পাৰে আইন প্ৰণয়ন কৰিব পাৰে আৰু এই ৰাজ্যিক যেটো হুচি আছে এই হুচিটোৰ পৰা যেটো ষ্টেট লিষ্ট এই ষ্টেট লিষ্টৰ পৰা 42তম সংশোধনীৰ জৰিয়তে পাঁচটা বিষয় কি কৰা হৈছে সমৱৰ্তী হুচিলৈ স্থানান্তৰ কৰা হৈছে এতিয়া সেই পাঁচটা বিষয় কি কি আছিল এডুকেশ্যন এটা আছিল শিক্ষা ফৰেষ্ট বন আৰু আছিল প্ৰটেকশ্যন অফ উইল্ড এনিমেল এণ্ড বাৰ্ডছ যিবিলাক বনৰীয়া জন্তু আৰু চৰাই আৰু আছিল ৱেটছ এণ্ড মেজাৰ্ছ যেটো জোখমাখ কৰা হেতু কি কৰা হৈছিল 42তম সংশোধনীৰ জৰিয়তে ৰাজ্যিক সূচীৰ পৰা সমৱৰ্তী সূচীলৈ ট্ৰান্সফাৰ কৰা হৈছিল আৰু কি কৰা হৈছিল যে হাই কোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ বাহিৰে যেটো উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ বাহিৰে যিকেইটা কোৰ্ট আছে সেই কোৰ্টৰ যেটো প্ৰশাসনিক ব্যৱস্থা হেবিলাকৰ ওপৰত কি কৰিব পাৰে আইন প্ৰণয়ন কৰিব পাৰে কোন আইন প্ৰণয়ন কৰিব পাৰে এটো ষ্টেট গভৰ্ণমেণ্টে আৰু এইটো কোনটো হুচিৰ অন্তৰ্গত সাবজেক্ট এইটো হল ষ্টেট বা ৰাজ্যিক হুচিৰ অন্তৰ্গত সাবজেক্ট তেনেহলে আমি ষ্টেট লিষ্টৰ পৰা কি কি পালো যে যেতিয়া দেশৰ পৰিস্থিতিটো যেতিয়া নৰ্মেল থাকে সাধাৰণ থাকে তেতিয়া এই ষ্টেট লিষ্ট বা ৰাজ্যিক হুচিৰ ওপৰত কি কৰিব পাৰে আমাৰ ষ্টেট লেজিসলেচাৰে আইন প্ৰণয়ন কৰিব পাৰে আৰু এই ৰাজ্যিক হুচিত আসলতে আছিল 66 সাবজেক্ট আছিল আৰু বৰ্তমান কিমান আছে 61 সাবজেক্ট আছে আৰু 42তম সংশোধনীৰ জৰিয়তে কি কৰা হৈছিল এই ৰাজ্যিক হুচিৰ পৰা সমৱৰ্তী হুচিলৈ পাঁচটা বিষয় কি কৰা হৈছিল স্থানান্তৰ কৰা হৈছিল আৰু এই সংশোধনীটো কেতিয়া হৈছিল 1976ত কোনটো সংশোধনী 42তম সংশোধনী আৰু হেবোৰ কি আছিল শিক্ষা আছিল বন আছিল আৰু বনৰীয়া জন্তু আৰু চৰাই সুৰক্ষা দিয়া আৰু কি আছিল জোখমাখ যেটো আৰু উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ বাহিৰে যিবিলাক কোৰ্ট আছে সেই কোৰ্টৰ যেটো প্ৰশাসনিক হেবিলাকৰ ওপৰত আইন প্ৰণয়ন কৰিব পাৰিব এতিয়া আমি ষ্টেট লিষ্ট বা ৰাজ্যিক সূচী থকা কিছুমান ইম্পৰ্টেন্ট বা গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰো এটা হল পাব্লিক অৰ্ডাৰ যেটো জনসেৱা পাব্লিক অৰ্ডাৰটো কোনটো সূচীৰ অন্তৰ্গত হেতু হল ৰাজ্যিক সূচী বা ষ্টেট লিষ্টৰ অন্তৰ্গত পুলিশ এই পুলিশটো কিহৰ অন্তৰ্গত হেতু ষ্টেট লিষ্ট বা ৰাজ্যিক সূচীৰ অন্তৰ্গত আৰু তাৰ পিছত পাব্লিক হেলথ আৰু স্যানিটেশ্যন 4 নম্বৰটো হল হস্পিটাল আৰু ডিসপেন্সাৰী যিবিলাক হস্পিটাল এইবিলাকক কোনটো হুচিৰ অন্তৰ্গত হস্পিটালবোৰ ৰাজ্যিক হুচিৰ অন্তৰ্গত তাৰ পিছতো হল যেটো জুৱা খেলা হয় হেতু কি ৰাজ্যিক হুচিৰ অন্তৰ্গত তাৰ পিছত যেটো মাটি আৰু ঘৰবাৰীৰ ওপৰত যেটো ট্যাক্স লগোৱা হয় যেটো কৰ লগোৱা হয় হেতু কি ৰাজ্যিক হুচিৰ অন্তৰ্গত তেনেহলে আমি ৰাজ্যিক হুচিত থকা ইম্পৰ্টেন্ট বোৰ কি পালো যে পাব্লিক অৰ্ডাৰ পুলিশ পাব্লিক হেলথ এণ্ড স্যানিটেশ্যন হস্পিটালছ এণ্ড ডিসপেন্সাৰীজ বেটিং এণ্ড গেমলিং টেক্সেছ অন ল্যান্ড এণ্ড বিল্ডিং আপোনালোকে এনেকৈ সুধিব পাৰে যে পাব্লিক অৰ্ডাৰটো কোনটো হুচিৰ অন্তৰ্গত হেতু কোনটো হুচিৰ অন্তৰ্গত ষ্টেট লিষ্ট পুলিশটো কোনটো হুচিৰ অন্তৰ্গত হেতু হল ষ্টেট লিষ্ট আৰু ইয়াৰ ভিতৰত বেছিভাগ পুলিশ আৰু টেক্সেছ অন ল্যান্ড এণ্ড বিল্ডিং এই দুটাই বেছি সুধে আৰু এতিয়া আমি আগতে কলো কি যে আমাৰ যেতিয়া দেশৰ পৰিস্থিতিটো যেতিয়া নৰ্মেল থাকে যেতিয়া কি সাধাৰণ থাকে যেতিয়া নৰ্মেল অৱস্থাত থাকে তেতিয়া কি কৰে যে ষ্টেট লিষ্ট যেটো ৰাজ্যিক সূচীৰ অন্তৰ্গত বিষয়বোৰৰ ওপৰত কি কৰে ৰাজ্যিক চৰকাৰে বা ষ্টেট লেজিসলেচাৰে যেটো বিধানসভা থাকে এই বিধানসভা কি কৰিব পাৰে আইন প্ৰণয়ন কৰিব পাৰে হেতু কেনেকুৱা অৱস্থাত নৰ্মেল অৱস্থাত এতিয়া যে অনুচ্ছেদ নম্বৰ 249ত কোৱা হৈছে যেটো ৰাজ্যিক অনুসূচীৰ অন্তৰ্গত যিবিলাক বিষয়বস্তু ইবিলাকৰ ওপৰত কি কৰিব পাৰে পাৰ্লিয়ামেন্টেও বা সংসদেও আইন প্ৰণয়ন কৰিব পাৰে ইয়াতে মনত ৰাখিব যে ইয়াতে কি কৈছে যে আগতে যেটো ইউনিয়ন লিষ্ট পাইছিল তাতে কিন্তু একো কোৱা নাছিল যে তাতে জাস্ট কেন্দ্ৰীয় চৰকাৰেহে আইন প্ৰণয়ন কৰিব পাৰে কিন্তু যেতিয়া ষ্টেট লিষ্টত আহিলো বা ৰাজ্যিক সূচীত আহিলো তেতিয়া কি ক'লে যে ৰাজ্যিক সূচীৰ অন্তৰ্গত বিষয়বোৰৰ ওপৰত ৰাজ্যিক চৰকাৰেহে আইন প্ৰণয়ন কৰিব পাৰে কিন্তু তেতিয়া দেশৰ অৱস্থাটো কেনেকুৱা হ'ব লাগিব নৰ্মেল থাকিব লাগিব তেতিয়া কি কৰিব পাৰিব ৰাজ্যিক চৰকাৰ বা ৰাজ্যিক যেটো বিধানসভা থাকে সেই বিধানসভাই আইন প্ৰণয়ন কৰিব পাৰিব আৰু তাৰ পিছত ক'লে কি যে যেটো ভাৰতৰ সংবিধানৰ অনুচ্ছেদ নম্বৰ 249ত কি ক'লে যে পাৰ্লিয়ামেন্টে বা সংসদেও কি কৰিব পাৰে
যে আমাৰ ৰাজ্যিক সূচীৰ ওপৰত আইন প্ৰণয়ন কৰিব পাৰে। সেই অনুচ্ছেদটো কৈছিল যে কেনেকুৱা অৱস্থাত ৰাজ্যিক সূচীৰ ওপৰত সংসদে আইন প্ৰণয়ন কৰিব, কেনেকুৱা অৱস্থাত। এতিয়া যদি নৰ্মেল অৱস্থাত ইচ্ছা কৰে তেতিয়া নহ'ব। আৰু কেনেকুৱা অৱস্থাত পাৰিব এই অনুচ্ছেদত বৰ্ণনা কৰা হৈছে যে এনেকুৱা পৰিস্থিতি হ'লেহে কি কৰিব পাৰিব, সংসদে ৰাজ্যিক সূচীৰ ওপৰত আইন প্ৰণয়ন কৰিব পাৰিব। সেই ব্যৱস্থাবোৰ কি কি আছিল সেইবোৰৰ বিষয়ে আলোচনা কৰোঁ। যে পাৰ্লিয়ামেণ্টে কি কৰিব পাৰে বা সংসদে কি কৰিব পাৰে, যে তিনিটা কণ্ডিশ্যন বা তিনিটা চৰ্তৰ ওপৰতহে আমাৰ সংসদে আমাৰ যিটো ৰাজ্যিক সূচীৰ অন্তৰ্গত বিষয়বস্তু আছে এইবিলাকৰ ওপৰত কি কৰিব পাৰিব, আইন প্ৰণয়ন কৰিব পাৰিব। আৰু এইটো কিমান নম্বৰ আৰ্টিকলত কৈছে, 249 আৰ্টিকল। তেনে এইটো ক'ব পাৰে যে 249 আৰ্টিকলত কি কোৱা হৈছে, যে 249 আৰ্টিকলত এইটো কোৱা হৈছে যে পাৰ্লিয়ামেণ্ট বা সংসদেও কি কৰিব পাৰে, যে যিটো ৰাজ্যিক সূচী আছে বা ষ্টেট লিষ্ট আছে ইয়াৰ ওপৰত আইন প্ৰণয়ন কৰিব পাৰে। আৰু তাতে কেইটা ব্যৱস্থাৰ কথা কৈছে বা কেইটা কণ্ডিশ্যনৰ কথা কোৱা হৈছে, তিনিটা কণ্ডিশ্যন। যেতিয়া এই তিনিটা কণ্ডিশ্যন যিকোনো এটা কণ্ডিশ্যন ফুলফিল হ'ব তেতিয়াহে কি কৰিব পাৰিব, আইন প্ৰণয়ন কৰিব পাৰিব। এতিয়া সেই কণ্ডিশ্যনবিলাক কি, যে প্ৰথম কণ্ডিশ্যনটো হ'ল যদি ৰাজ্যসভাই এটা ৰিজলিউশ্যন পাছ কৰে যে ৰাজ্যিক সূচীৰ অন্তৰ্গত যিবিলাক বিষয়বস্তু আছে সেইবিলাকৰ ওপৰত কি কৰিব লাগে, আইন প্ৰণয়ন কৰিব লাগে, তেতিয়াহে পাৰিব। যদি ৰাজ্যসভাই কি কৰে, এটা ৰিজলিউশ্যন পাছ কৰে, প্ৰথম চৰ্তটো ৰাজ্যসভাই ৰিজলিউশ্যন পাছ কৰিব লাগিব, তেতিয়াহে সংসদে ৰাজ্যিক সূচীৰ অন্তৰ্গত বিষয়বস্তুৰ ওপৰত আইন প্ৰণয়ন কৰিব পাৰিব। এইটো হ'ল প্ৰথম কণ্ডিশ্যন। আৰু ছেকেণ্ড কণ্ডিশ্যনটো হ'ল যদি নেশ্যনেল ইমাৰ্জেঞ্চি হয়, আৰু এই নেশ্যনেল ইমাৰ্জেঞ্চি কোনটো আৰ্টিকলত কোৱা হৈছে, আৰ্টিকল নম্বৰ 352ত কোৱা হৈছে যে যদি ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰীয় জৰুৰীকালীন ক্ষমতা ঘোষণা কৰে তেতিয়া কি কৰিব, যে যিবিলাক ৰাজ্যিক সূচী আছে এইবিলাক বিষয়ৰ ওপৰত কি কৰিব পাৰিব, সংসদে আইন প্ৰণয়ন কৰিব পাৰিব। তো প্ৰথমটো আছিল কি, যদি ৰাজ্যসভাই ৰিজলিউশ্যন পাছ কৰে তেতিয়া পাৰিব। তাৰপিছতটো ক'লে কি, যে যদি ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰীয় জৰুৰীকালীন ক্ষমতা ঘোষণা কৰে তেতিয়াহে পাৰিব। আৰু এই ৰাষ্ট্ৰীয় জৰুৰীকালীন ক্ষমতা কোনটো আৰ্টিকলত কোৱা হৈছে, কোনটো অনুচ্ছেদত কোৱা হৈছে, 352। তাৰপিছতটো হ'ল যদি দুটা বা তাতকৈ বেছি ৰাজ্যই কি কৰে, এটা ৰিজলিউশ্যন পাছ কৰে, যে পাৰ্লিয়ামেণ্টক যদি ৰিকুৱেষ্ট কৰে, যদি অনুৰোধ কৰে কি, যে আমাৰ যিবিলাক বিষয়বস্তু আছে ৰাজ্যিক সূচীৰ অন্তৰ্গত যিবিলাক বিষয়বস্তু আছে এইবিলাকৰ ওপৰত কি কৰিব, যে আপোনালোকে কি কৰিব পাৰে, আইন প্ৰণয়ন কৰিব পাৰে। তেতিয়া যদি দুটা বা তাতকৈ বেছি ৰাজ্যই যদি ৰিকুৱেষ্ট কৰে, যদি অনুৰোধ কৰে যে ৰাজ্যিক অনুসূচীৰ বিষয়ৰ ওপৰত আইন প্ৰণয়ন কৰিব লাগে, তেতিয়া সংসদে আইন প্ৰণয়ন কৰিব পাৰিব। তেনেহ'লে 249ত কি কৈছিল, যে আৰ্টিকল নম্বৰ 249 অনুচ্ছেদ নম্বৰ 249ত কৈছিল যে কি, যে সংসদে ৰাজ্যিক অনুসূচীৰ বিষয়বস্তুৰ ওপৰত তিনিটা কণ্ডিশ্যনৰ ওপৰত বেছ কৰি কি কৰিব পাৰে, আইন প্ৰণয়ন কৰিব পাৰে। প্ৰথম কণ্ডিশ্যনটো হ'ল কি, যে ৰাজ্যসভাই কি কৰিব লাগিব, এটা ৰিজলিউশ্যন পাছ কৰিব লাগিব। দ্বিতীয়টো কি, যে ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰীয় জৰুৰীকালীন ক্ষমতা ঘোষণা কৰিব লাগিব সেইটো পৰিস্থিতিত। আৰু তৃতীয় নম্বৰ পৰিস্থিতিটো কি, যে যদি দুই বা ততোধিক ৰাজ্যই যদি কি কৰে, অনুৰোধ কৰে পাৰ্লিয়ামেণ্টক, সংসদক, যে সিহঁতৰ যিটো ৰাজ্যিক সূচী আছে সেইবিলাকৰ ওপৰত কি কৰিব লাগে, যে আইন প্ৰণয়ন কৰিব লাগে, তেতিয়া কি কৰিব, সংসদে আইন প্ৰণয়ন কৰিব পাৰিব। এতিয়া আমি 3 নম্বৰ সূচীটো কি আছিল, কনকাৰেণ্ট লিষ্ট, সমৱৰ্তী সূচী। এতিয়া সমৱৰ্তী সূচীৰ বিষয়ে আলোচনা কৰোঁ। যে প্ৰথমটো পালোঁ কি, কেন্দ্ৰীয় সূচী, ইউনিয়ন লিষ্ট। দ্বিতীয়টো পালোঁ ষ্টেট লিষ্ট, ৰাজ্যিক সূচী। তৃতীয় নম্বৰটো হ'ল কি, কনকাৰেণ্ট লিষ্ট, সমৱৰ্তী সূচী। এই সমৱৰ্তী সূচীত আচলতে ছাবজেক্ট আছিল 47 আৰু বৰ্তমান আছে কিমান, 52। তেনেহ'লে আমি কেন্দ্ৰীয় সূচীত পালোঁ কি, যে আচলতে কিমান, 97 আৰু বৰ্তমান কিমান আছে, 100। আৰু ষ্টেট লিষ্টত কিমান পালোঁ, 66 আৰু বৰ্তমান কিমান আছে, 61। আৰু এতিয়া আমি পঢ়িম তৃতীয়টো সূচী, কনকাৰেণ্ট লিষ্ট। এতিয়া কনকাৰেণ্ট লিষ্ট আচলতে কিমান আছে, আচলতে আছে 47 ছাবজেক্ট। এইটো সূচীৰ অন্তৰ্গত কিমানটা ছাবজেক্ট আছে, 47। আৰু বৰ্তমান কিমান আছে, 52। এতিয়া আমি ইতিমধ্যে দুটা সূচীৰ বিষয়ে আলোচনা কৰিলোঁ। যে যিটো ৰাজ্যিক সূচী থাকে, ৰাজ্যিক সূচীৰ ওপৰত কি কৰিব পাৰে, যিটো সাধাৰণ অৱস্থাত কি কৰিব, ৰাজ্য চৰকাৰে আইন প্ৰণয়ন কৰে। আৰু কেন্দ্ৰীয় সূচীৰ ওপৰত কি কৰে, কেন্দ্ৰীয় চৰকাৰে কি কৰে, আইন প্ৰণয়ন কৰিব পাৰে। এতিয়া আমাৰ হ'ল 3 নম্বৰ সূচীটো। তৃতীয় সূচীটো কি কৈছে, কনকাৰেণ্ট লিষ্ট, সমৱৰ্তী সূচী। এতিয়া এই সূচীটোত
কোৱা হৈছে কি এই সমৱৰ্তী সূচীটোত দুটা চৰকাৰে কি কৰিব পাৰে আইন প্ৰণয়ন কৰিব পাৰে যে সমৱৰ্তী সূচীত যিবিলাক ছাবজেক্ট আছে এই ছাবজেক্টৰ ওপৰত দুটা চৰকাৰে কি কৰিব পাৰে আইন প্ৰণয়ন কৰিব পাৰে তেনেহ'লে যদি কোৱা হয় যে কনকাৰেণ্ট লিষ্ট বা সমৱৰ্তী সূচীত কোনটো চৰকাৰে আইন প্ৰণয়ন কৰে সেইটো হ'ব কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ যে দুটা চৰকাৰে কি কৰিব পাৰে আইন প্ৰণয়ন কৰিব পাৰে এতিয়া আকৌ কথা হ'ল আমাৰ মনত এটা সন্দেহ আহে যে কি যদি এটা ছাবজেক্টৰ ওপৰত দুটা চৰকাৰে যদি একেলগে যদি আইন প্ৰণয়ন কৰে তেতিয়া কি হ'ব এতিয়া এটা ছাবজেক্ট থাকিল সেই ছাবজেক্টৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে আইন প্ৰণয়ন কৰিলে আৰু ৰাজ্যিক চৰকাৰেও কি কৰিলে আইন প্ৰণয়ন কৰিলে এতিয়াতো দুটাতো আইন প্ৰণয়ন কৰিব নোৱাৰে কিন্তু পাৱাৰটো দুজনৰ হাতত আছে তেতিয়া কি হ'ব এটা ক্লাছ আহিব তেতিয়া কি কাজিয়া সৃষ্টি হ'ব আৰু তেনেকুৱা পৰিস্থিতিত কি হ'ব যে যদি সমৱৰ্তী সূচীৰ কোনো এটা ছাবজেক্টৰ ওপৰত দুটা চৰকাৰে কি কৰে একেলগে যদি কি কৰে আইন প্ৰণয়ন কৰে এতিয়া পাৰ্লিয়ামেণ্টেও কৰিলে আৰু ষ্টেট লেজিসলেচাৰে কৰিলে ৰাজ্যিক বিধানসভাই কৰিলে সংসদেও কৰিলে আৰু কি ৰাজ্যিক বিধানসভাই কৰিলে একেলগে এটা ছাবজেক্টৰ ওপৰত তেতিয়া কি হ'ব যিটো ইউনিয়ন গভৰ্ণমেণ্ট যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট সেইটোৰ যিটো আইন সেইটোৱে কি থাকিব বাহাল থাকিব যিটো ৰাজ্য চৰকাৰে যিটো আইন প্ৰণয়ন কৰিব সেইটো কি হ'ব কেনচেল হ'ব তে বুজি পাইছেনে যে যদি সমৱৰ্তী সূচীৰ এটা ছাবজেক্টৰ ওপৰত দুটা চৰকাৰে একেলগে একে সময়ত যদি আইন প্ৰণয়ন কৰে তেতিয়া কেন্দ্ৰীয় চৰকাৰৰ যিটো আইন সেইটোহে বাহাল থাকে সেইটোৱে থাকিব আৰু ৰাজ্যিক চৰকাৰৰ যিটো আইন সেইটো কি হ'ব কেনচেল হ'ব ঠিক আছে এতিয়া আমি সমৱৰ্তী সূচীৰ কেইটামান গুৰুত্বপূৰ্ণ ছাবজেক্টৰ বিষয়ে পঢ়োঁ এডুকেশ্যন এতিয়া এডুকেশ্যন যিটো শিক্ষা এই শিক্ষাটো কি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰেও কি কৰে আইন প্ৰণয়ন কৰে ফৰেষ্ট বন ট্ৰেড ইউনিয়ন যিবিলাক ব্যৱসায়ীৰ যিবিলাক সংগঠন সেইবিলাক মেৰিয়েজ বিবাহ এডপশ্যন এণ্ড ছাকচেছন যে এইবোৰ কি আমাৰ কনকাৰেণ্ট লিষ্ট বা সমৱৰ্তী সূচীৰ অন্তৰ্গত বিষয় আৰু এইবিলাকৰ ওপৰত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে আইন প্ৰণয়ন কৰিব পাৰে এতিয়া যিটো আমি সপ্তম অনুসূচী পঢ়িলোঁ সপ্তম অনুসূচীত যেতিয়া ক্ষমতাবিলাক যেতিয়া আমি বিতংভাৱে ডিটেইলছভাৱে যেতিয়া আমি আলোচনা কৰিলোঁ তেতিয়া এটা প্ৰশ্ন আহে যেতিয়া আমাৰ কোনটো চৰকাৰ যে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ এতিয়া কোনটো চৰকাৰ বেছি শক্তিশালী এতিয়া আমি কি কৰোঁ আমাৰ আলোচনাৰ পৰা আমি যিবিলাক পইণ্ট চালোঁ আমি যিটো জানিলোঁ আমি যি তিনিটা লিষ্টৰ বিষয়ে পঢ়িলোঁ এই লিষ্টৰ পৰা আমি কি দেখা পালোঁ যে আমাৰ যিটো কেন্দ্ৰীয় চৰকাৰ আছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট আছে এই চেণ্ট্ৰেল গভৰ্ণমেণ্টটো কি এই চেণ্ট্ৰেল গভৰ্ণমেণ্টটো কি আমাৰ ষ্টেট গভৰ্ণমেণ্টতকৈ শক্তিশালী ষ্ট্ৰং এতিয়া কেনেকৈ ইয়াৰ কাৰণটো চোৱা আমাৰ ইউনিয়ন লিষ্টত কিমান ছাবজেক্ট আছিল বৰ্তমান 100 আৰু যিটো ষ্টেট লিষ্টত কিমান আছে বৰ্তমান 61 তেনেহ'লে চোৱা ছাবজেক্ট আছে 100 তাতে আৰু ইয়াত হ'ল 61 তেনেহ'লে তাতে কি দেখিব পাৰে তাতে সিহঁতে বেছি বিষয়ৰ ওপৰত আইন প্ৰণয়ন কৰিব পাৰে আৰু ৰাজ্যিক চৰকাৰে বেছি বস্তুৰ ওপৰত আইন প্ৰণয়ন কৰিব নোৱাৰে তেনেহ'লে সিহঁতৰ শক্তি বেছি আৰু চাওক যিবিলাক সূচীৰ অন্তৰ্গত যিবিলাক বিষয় পঢ়িলোঁ আমি সেই বিষয়বিলাক আমি চালে কি দেখা পাওঁ যিবিলাক গুৰুত্বপূৰ্ণ বিষয় যেনেকুৱা ডিফেন্স কওক বা যিবিলাক মিলিটাৰী কওক নেভেল কওক যিবিলাক আমাৰ এয়াৰফ'ৰ্চ হওক যিবিলাক গুৰুত্বপূৰ্ণ যিবিলাক বিষয় সেইবিলাক চব কি আমাৰ কেন্দ্ৰীয় সূচীৰ অন্তৰ্গত আৰু যিবিলাকৰ গুৰুত্ব অলপ কম সেইবিলাক ৰাজ্যিক সূচীৰ অন্তৰ্গত তেনেহ'লে এইটোৰ পৰা আমি কি ক'ব পাৰোঁ যে আমাৰ কি কেন্দ্ৰীয় চৰকাৰটো বহুত শক্তিশালী তেনেহ'লে আমি কি ক'ব পাৰোঁ কেন্দ্ৰীয় চৰকাৰটো ৰাজ্য চৰকাৰতকৈ শক্তিশালী কিয় যে আমাৰ যিটো কেন্দ্ৰীয় সূচী এই কেন্দ্ৰীয় সূচীৰ ছাবজেক্টবোৰ বহুত গুৰুত্বপূৰ্ণ ৰাজ্যিক সূচীতকৈ বহুত গুৰুত্বপূৰ্ণ সেইকাৰণে আমি কি ক'ব পাৰোঁ যে আমাৰ কেন্দ্ৰীয় চৰকাৰটো ৰাজ্যিক চৰকাৰতকৈ শক্তিশালী তাৰপিছত আমি যেতিয়া সমৱৰ্তী সূচীত আহিলোঁ তেতিয়া আমি কি দেখা পালোঁ যে যদি দুটা চৰকাৰে একেলগে যদি আইন প্ৰণয়ন কৰে সমৱৰ্তী সূচীৰ এটা ছাবজেক্টৰ ওপৰত একে সময়ত যদি দুটা চৰকাৰে কি কৰে এটা আইন প্ৰণয়ন কৰে তেতিয়া কেন্দ্ৰীয় চৰকাৰটোহে বাহাল থাকিব ৰাজ্যিক চৰকাৰটো বাহাল নাথাকে তেনেহ'লে এইটোৰ জৰিয়তে আমি কি বুজি পাওঁ যে এইটোৰ জৰিয়তে আমি বুজি পাওঁ যে কি যে আমাৰ কেন্দ্ৰীয় চৰকাৰটো শক্তিশালী সেইকাৰণে সেইটো চৰকাৰৰ আইনটো কি থাকে বাহাল থাকে আৰু আমি কি ক'ব পাৰোঁ যে আমাৰ যিটো ইউনিয়ন লিষ্ট আছিল যিটো কেন্দ্ৰীয় সূচী আছিল কেন্দ্ৰীয় সূচীত যিকোনো পৰিস্থিতি হওক তাতে ৰাজ্যিক চৰকাৰে আইন প্ৰণয়ন কৰিব নোৱাৰে কিন্তু
যিটো ৰাজ্যিক সূচী আছে সেই ৰাজ্যিক সূচীত আমাৰ তিনিটা পৰিস্থিতিৰ ওপৰত কি কৰিব পাৰে কেন্দ্ৰীয় চৰকাৰে আইন প্ৰণয়ন কৰিব পাৰে তেনেহ'লে এইটোৰ জৰিয়তে আমি কি বুজি পাওঁ এইটোৰ জৰিয়তে আমি বুজি পাওঁ কি যে আমাৰ কেন্দ্ৰীয় চৰকাৰটো ৰাজ্যিক চৰকাৰতকৈ শক্তিশালী এতিয়া আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিলোঁ আমাৰ যিটো ডিভিজন অফ পাৱাৰ বিটুইন ষ্টেট গভৰ্ণমেণ্ট এণ্ড চেণ্ট্ৰেল গভৰ্ণমেণ্ট যে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত যিটো ক্ষমতাৰ বিভাজন সেইটোৰ বিষয়ে আলোচনা কৰিলোঁ আৰু এইটো কোনটো অনুসূচীত কৈছে সপ্তম অনুসূচীত আজি আমি ভাৰতৰ সংবিধানৰ সপ্তম অনুসূচীৰ বিষয়ে আলোচনা কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু আপোনালোকৰ কেনেকুৱা টপিকৰ ওপৰত ভিডিঅ' লাগে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব আৰু আপোনালোকৰ কমেণ্টৰ ওপৰত বেছ কৰি ভিডিঅ' বনোৱা হ'ব থ্যাংক ইউ ফৰ ৱাচিং